শৰ্মা আৰু গুৱাহাটীৰ পৰা বদনজিৎ সিংহ প্ৰথমে দুইকে স্বাগতম জনাইছো শৰ্মা ডাঙৰীয়া আৰু সিংহ ডাঙৰীয়া আপোনালোকে নতুনকে অশোক শৰ্মা ডাঙৰীয়া আপোনাৰ নতুন ৰাজনৈতিক এটা ঘৰ এটা পথ আৰু বদনজিৎ সিংহ ডাঙৰীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি ছাত্ৰ সন্থাৰ পিছত চৰকাৰী কাম কাজ আৰু তাৰ পিছত অৱসৰৰ পিছত নতুন ৰাজনৈতিক এটা জীৱন প্ৰথমে অশোক শৰ্মা ডাঙৰীয়া মই আপোনাৰ পৰা জানিব বিচাৰিম যে আজিৰ দিনত আপুনি এটা কথা উল্লেখ কৰিছে যে আপোনাৰ মাজত থকা যেটো সত্তা বা ৰাজনৈতিক যেটো পৰিবেশ পৰিস্থিতি বা যেটো পৰিকাঠামো হেতুক ইতিবাচকভাৱে আগবঢ়াই লৈ যাবৰ বাবে আপুনি কংগ্ৰেছত যোগদান কৰিছে কংগ্ৰেছত বিজেপিত বৰ্তমান যিসকল লোকৰ দপদপনি চলিছে আপুনি গ্যাং শব্দটো ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গ্যাং শব্দটো ব্যৱহাৰ কৰিছে আৰু সেই গ্যাঙৰ দপদপনিত কোনো তাত তিষ্টিব পৰা নাই এই ধৰণৰ কথাখিনি কৈছে লগতে আপুনি এটো কৈছে যে আপুনি একো বিচাৰি কংগ্ৰেছলৈ অহা নাই ৰাইজৰ মাত্ৰ সেৱা কৰিবলৈ আহিছে এনে অৱস্থাত মই যদি আপোনাক সুধো যে নলবাৰীৰ দলীয় টিকটক লৈ আগন্তুক নিৰ্বাচনত আপোনাৰ কিবা ক'ব লগা থাকিব কংগ্ৰেছে কিবা নিশ্চিতি দিছে শৰ্মা ডাঙৰীয়া হয় প্ৰথমতে নমস্কাৰ দিলো প্ৰথম ভাগৰ কথাখিনি ঠিকই ক'লে কিন্তু যেতিয়া টিকটৰ কথা আহিল তেতিয়া মোৰ ক'ব লগা কথাটো হ'ল 2026 চনৰ এপ্ৰিল মেত নিৰ্বাচন হ'ব আৰু যেহেতু ইমান সময় আছে ইমান সময় আগত টিকটৰ কথাটো কোনেও নিৰ্দিষ্ট কৰি দিব নোৱাৰে আৰু সেইকাৰণে মই যেহেতু এটা ৰাজনৈতিক দলত বহু দীঘলীয়া সময় পাৰ কৰিছোঁ এই কথাটো জানো গতিকে সেই বিষয়ে মই কাৰো লগতে কথা পতা নাই মই মাত্ৰ জিলা সভাপতি কৈছিলোঁ যদি মই এই দলটোত যোগদান কৰিব খোজো আপোনালোকে মোক অন্তৰ্ভুক্তি কৰিবনে মই এইটো প্ৰশ্নৰে তেওঁলোকৰ ওচৰত তেওঁক এইটো প্ৰস্তাৱ দিছিলোঁ আৰু সেই প্ৰস্তাৱটো গ্ৰহণ কৰি মোৰ আজিৰ যোগদান কাৰ্যসূচীটো সম্পন্ন হ'ল এতিয়াৰ পৰা নিৰ্বাচনলৈ যিহেতু বহু সময় আছে এই সম্পৰ্কে আমি কেতিয়াও কথা পতা নাই কেৱল মই ভাবিছোঁ যে যোৱা বিগত 3 বছৰত মই যেনেদৰে বহিলোঁ ইয়াৰ পৰা যাতে মই উদ্ধাৰ পাওঁ মুক্তি পাওঁ যাতে কাম কৰাৰ এটা সুযোগ পাওঁ বা মিটিং এখনত মাতি আমাক সেই অতীত স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিলেহেঁতেন তেতিয়াও হ'লেও এইখিনি কথা এই পৰ্যায়লৈ আমি কেতিয়াও নাহিলোহেঁতেন কিন্তু মই আগতে কৈছোঁ কথাটো যে অকল এইটো মোৰ ক্ষেত্ৰতে হোৱা নাই অসমৰ বিভিন্ন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ লগত এইটো সম্পন্ন হৈছে আৰু মই আজি এই মিটিংখনত আহি দেখিছোঁ তাৰ দুটা ভাগ কৰিছিল এটা ভাগত মহিলাসকলক বহাৰ আৰু এটা পুৰুষসকল বহাৰ আৰু মই আজি প্ৰথমবাৰৰ কাৰণে বহু দিনৰ অন্তত এটা দেখিছোঁ যে আজিৰ এই সভাখনত 50ৰ ওপৰৰ মানুহ 80% আছে যিটো মানে এই জ্যেষ্ঠ মানুহখিনিৰ এনেকুৱাকৈ আসন দিয়াৰ ব্যৱস্থাটো বিজেপিত প্ৰায় নোহোৱা হৈছে গতিকে সেইকাৰণে মই এটা আশাৰ সঞ্চাৰ দেখিছোঁ শৰ্মা ডাঙৰীয়া মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ শৰ্মা ডাঙৰীয়া হয় আজিৰ দিনত দেখা পোৱা গৈছে যে AICCৰ সম্পাদক পৃথ্বীৰাজ চাথে আছে APCCৰ সভাপতি ভূপেন বৰা গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া বহু কেইজন বিধায়ক প্ৰায় 7-8জন বিধায়কক দেখা পাইছোঁ আচলতে গোটেই কথাখিনি মই যদি আপোনাক পোনপটীয়াভাৱে সুধোঁ যে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিশেষজ্ঞাৰ কৰি আপুনি এক প্ৰকাৰ বিজেপি ত্যাগ কৰিছে আৰু জয়ন্ত মল্ল বৰুৱাৰ দুৰ্গ বুলি তেখেতে নিজে কয় বহুত ভোট তেখেতে পায় বুলি উল্লেখ কৰে যে নলবাৰীত এক প্ৰকাৰ কংগ্ৰেছে ৰণডংকা বজালে আপোনাৰ যোগদানৰ মাধ্যমেৰে মানে ৰণডংকা মই কৈছোঁৱে কথাটো যে নিৰ্বাচনলৈ বহু দিন আছে সেই কথাটো নাই কিন্তু তথাপিতো হয়তো তেখেতসকলে তেনেকুৱাকৈ ভাবিব পাৰে যে মই যিহেতু আহিলোঁ অহা কাৰণে অলপ সুবিধা হ'ব বুলি ভাবি আমাৰ নেতৃত্বই সেই কথাটো ভাবিব পাৰে আৰু কাৰ কি দুৰ্গ সেইবিলাক আপোনালোকেতো যিহেতু বিশ্লেষক সদায় এইবিলাক কথাৰে সুন্দৰভাৱে বিশ্লেষণ কৰি থকা দেখিব ভোট কিহৰ কাৰণে পাইছিল বৰ্তমান কেনেদৰে পাইছে ইয়াৰো এক ৰহস্য আছে এই ৰহস্যৰ যেতিয়া উদ্ঘাটন হ'ব তেতিয়া এই কথা বাৰ্তাবিলাকৰ ওৰ পৰিব আজি যেহেতু সময় নাই সেইকাৰণে এই বিষয়ত আজি পাতনি নেমেলাই ভাল হ'ব ধন্যবাদ জনাইছোঁ অশোক শৰ্মা মই পৰৱৰ্তী সময় পুনৰ আপোনাক দীঘলীয়াকৈ লগ পাম এই মুহূৰ্তত আপোনাক ধন্যবাদ আজিৰ দিনটো যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আছে মই বদনজিৎ সিংহ ডাঙৰীয়া পৰৱৰ্তী সিংহ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ যে এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল আপুনি তাৰপিছত ক্ৰমান্বয়ে চৰকাৰী চাকৰি অসম লোকসেৱা আয়োগৰ আপুনি পৰীক্ষাত উত্তীৰ্ণ হৈ দীৰ্ঘ সময় অসম আৰক্ষীত সেৱা আগবঢ়োৱাৰ পিছত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ৰূপে আৰু এতিয়া কংগ্ৰেছত যোগদান সিংহ ডাঙৰীয়া মই যদি পোনে পোনে আপোনাক সুধোঁ একেবাৰে স্পষ্ট ভাষাত যে আপোনাৰ গৃহ সমষ্টি বা আপোনাৰ জন্মভূমি বঙাইগাঁৱত
আসনখন খালী হৈ আছে, উপনিৰ্বাচন অনুষ্ঠিত হ'ব, আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নেকি? কিবা ইংগিত? পোনপটীয়া প্ৰশ্ন, ব্ৰজেনজিৎ সিংহ ডাঙৰীয়া। সুনীত কুমাৰ ভূঞা ডাঙৰীয়া, প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাৰ জৰিয়তে প্ৰতিদিন পৰিয়ালৰ সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ আৰু লগতে বঙাইগাঁওবাসী ৰাইজ আৰু অসমৰ সমূহ ৰাইজলৈ মোৰ নমস্কাৰ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে, এই প্ৰশ্নটোৰ উত্তৰ মোৰ হাতত আজিৰ তাৰিখত নাই, কাৰণ মই দলত আজি জাষ্ট যোগদান কৰিছোঁ। দলে মোক পৰৱৰ্তী সময়ত যি দায়িত্ব দিব, সেই দায়িত্বই মই নিষ্ঠা সহকাৰে পালন কৰি যাম। সেইকাৰণে আপুনি যদি মোক সুধিছে যে উপনিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নেকি, এই কথাটোৰ মই কোনো উত্তৰ দিব নোৱাৰোঁ। মোক দলে যি দায়িত্ব দিব, সেই দায়িত্বই মই পালন কৰি যাম। সিংহ ডাঙৰীয়া, সদৌ অসম ছাত্ৰ থকা সময়ছোৱাত আপুনি অকণমান আপুনি যদি মনত পেলায়, এটা সময়ত আপুনি নামনি অসমৰ এক প্ৰকাৰ অবিসম্বাদী নেতা আছিল আৰু তাৰপিছত অসম লোকসেৱা আয়োগত যেতিয়া আপুনি পৰীক্ষাত উত্তীৰ্ণ হ'ল, আপুনি দীৰ্ঘ সময় আৰক্ষীৰ এক কঠোৰ নিয়ম নীতিৰ মাজত থাকিব লগা হৈছে আৰু সেই অধ্যায়টোৰ পিছত মুকলি হোৱাৰ পিছত, সেই নিয়ম নীতিখিনিৰ পৰা আপুনি আজৰি হোৱাৰ পিছত, অৰ্থাৎ অৱসৰৰ পিছত আপুনি সক্ৰিয় ৰাজনীতিত যোগদান কৰিলে। একালৰ ছাত্ৰ ৰাজনীতি, মাজত এটা কঠোৰ নিয়মানুৱৰ্তিতাৰ চাকৰি জীৱন আৰু এতিয়া সম্পূৰ্ণ ৰাজনৈতিক জীৱন, আপুনি কিদৰে প্ৰস্তুত হৈছে বা পূৰ্বৰ অভিজ্ঞতাই আপোনাক কিদৰে সহায় কৰিব পাৰে সিংহ ডাঙৰীয়া? এই দুইটা অভিজ্ঞতাই মোৰ ভৱিষ্যতৰ যি পথ, এই পথত সহায় কৰিব বুলি মোৰ বিশ্বাস আছে। কাৰণ সদৌ অসম ছাত্ৰ সন্থাত মই আঞ্চলিক পৰ্যায়ৰ পৰা, জিলা পৰ্যায়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়লৈকে নেতৃত্ব প্ৰদান কৰিছিলোঁ, নেতৃত্বত আছিলোঁ আৰু তাৰ জৰিয়তে ছাত্ৰ সমাজ আৰু ৰাইজৰ লগত এটা ঘনিষ্ঠ যোগাযোগ মোৰ আছিলে দীৰ্ঘ সময় ধৰি মোৰ নিজৰ অঞ্চলত আৰু অসমৰ বিভিন্ন অঞ্চলত। গতিকে এই যিখিনি সাংগঠনিক মোৰ অভিজ্ঞতা, এই অভিজ্ঞতাই মোক পৰৱৰ্তী সময়ত সহায় কৰিব আৰু লগতে মোৰ যি দীৰ্ঘদিনৰ প্ৰশাসনিক অভিজ্ঞতা, এটা উচ্চ পদবীত থাকি যিখিনি মোৰ প্ৰশাসনিক অভিজ্ঞতা হ'ল, এই অভিজ্ঞতাই মোক প্ৰশাসনিক ব্যৱস্থাটোৰ সম্পৰ্কত, গণতান্ত্ৰিক ব্যৱস্থাটোৰ সম্পৰ্কত যথেষ্ট শিকনি দিছে আৰু এই অভিজ্ঞতাখিনি মোৰ কাৰণে ভৱিষ্যতৰ যি পথ, এই পথত মোৰ সহায়ক হ'ব। ধন্যবাদ জনাইছোঁ সিংহ ডাঙৰীয়া। আজিৰ দিনটোত বেছি প্ৰশ্ন নকৰোঁ, আপুনি মাত্ৰ যোগদান কৰিছে, পৰৱৰ্তী সময়ত বহুত সময় পাম। বঙাইগাঁৱৰ পৰাই হওক, গুৱাহাটীৰ পৰাই হওক, বা যিহেতু আপুনি কংগ্ৰেছ দলৰ লগত সংযোজিত হৈছে, ৰাজনৈতিকভাৱেও ব্ৰজেনজিৎ সিংহক আমি আগলৈ পাম। ছাত্ৰ নেতা ব্ৰজেনজিৎ সিংহক পাইছিলোঁ বা আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিংহক পালোঁ আৰু এতিয়াৰ পৰা কংগ্ৰেছ দলৰ সদস্য ব্ৰজেনজিৎ সিংহক পাম। আপোনাক শুভেচ্ছা জনাইছোঁ আৰু পৰৱৰ্তী সময়ত পুনৰ লগ পাম।